আজিও অপৰিৱৰ্তিত গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান পৰিস্থিতি জলবন্দী ৰুক্মিণী গাঁৱকে ধৰি কেইবাটাও স্থানৰ ৰাইজ ঠাই ঠাই একাঠু এককাল পৰ্যন্ত পানী কৃত্ৰিম বানৰ বাবে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা আৰু পুৱাৰ ভাগতে এনেধৰণে ছাত্ৰ-ছাত্ৰীসকল বা বিভিন্ন লোকসকল নাওত উঠি গন্তব্য স্থানলৈ বা অফিচ কাছাৰীলৈ যাব লগা এক পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত আমি পুৱাৰ ভাগৰ দৃশ্যাংশ দেখুৱাইছো ৰুক্মিণী গাঁৱত এনেধৰণৰ এক পৰিৱেশ নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে ঘৰৰ ভিতৰত এককাল পৰ্যন্ত পানী এবুকু পৰ্যন্ত পানী আৰু এয়া হৈছে ৰুক্মিণী গাঁৱৰ দৃশ্যাংশ যান-বাহন সম্পূৰ্ণভাৱে বিকল হৈ পৰিছে স্তব্ধ হৈ পৰিছে যাৰ বাবে এতিয়া নাওকে সাৰথি কৰি গন্তব্য স্থানলৈ বা অফিচ কছাৰীলৈ যাবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে সংযুক্ত হ'ব বিচাৰিছো জিতুমণি ডেকাৰ সৈতে জিতুমণি ডেকা আপোনাৰ ওচৰলৈ আহিছো ৰুক্মিণী গাঁৱৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত আৰু যিখন মহানগৰীৰ বাসিন্দাই বুলেট ট্ৰেইন অথবা মেট্ৰো সেৱাত উঠিম বুলি সপোন দেখিছিল সেইখন মহানগৰীৰ বাসিন্দাই এতিয়া নাওত উঠি যাতায়াত কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে ৰুক্মিণী গাঁৱৰ বাসীৰ প্ৰতিক্ৰিয়া আপোনাৰ পৰা জানিব বিচাৰিম হয় নিশ্চিতভাৱে গুৱাহাটী মহানগৰীৰ স্মাৰ্ট যি মহানগৰ এই মহানগৰৰ নমুনা বুধবাৰে আবেলি ভাগত অহা এজাক মুষলধাৰ বৰষুণ আৰু মুষলধাৰ বৰষুণৰ পিছতে সমগ্ৰ গুৱাহাটীৰ ভিন্ন স্থানত এবুকু পৰ্যন্ত পানীৰে উপচি পৰিছে ব্যতিক্ৰম নহয় এই ৰুক্মিণী গাঁৱত এই ৰুক্মিণীৰ দৃশ্য দেখিলে আপুনি হয়তো ভয় খাব লাগিব এজাক মাত্ৰ মুষলধাৰ বৰষুণ আৰু মুষলধাৰ বৰষুণৰ পিছতে এনেদৰে একাঠু বা এবুকু পানীৰে উপচি পৰিছে এই অঞ্চলৰ জনসাধাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে কিয়নো তেওঁলোকৰ ইতিমধ্যে ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পানীৰে উপচি পৰিছে তেওঁলোকৰ ঘৰৰ সকলো সামগ্ৰী ইতিমধ্যে পানীত তেওঁলোকে বুৰ যোৱা বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে কিন্তু উল্লেখযোগ্য এয়াই যে গুৱাহাটী মহানগৰীৰ যিখন স্মাৰ্ট মহানগৰ সেই মহানগৰত এজাক মাত্ৰ বৰষুণ আৰু বৰষুণৰ পিছত এনেদৰে একাঠু পৰ্যন্ত পানীৰে উপচি পৰিছে এই অঞ্চলত যি সাধাৰণ জনতা আছে এই জনতাৰে এই পথটোৰে অহা যোৱা কৰে কিন্তু উল্লেখযোগ্য যে বৰষুণ দিলে তেওঁলোকৰ ভয় সোমাই পৰে কাৰণ তেওঁলোকে অহা যোৱাত একেবাৰে সম্পূৰ্ণ বন্ধ হয় ইয়াৰ পৰা আন এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াৰ পৰা এই ঠাইৰ পৰা আধা কিলোমিটাৰ ভিতৰত গ'লে এখন চৰকাৰী বিদ্যালয় আছে ৰুক্মিণী গাঁও হাইস্কুল যিখন বিদ্যালয়ত এবুকু পৰ্যন্ত পানীৰে উপচি পৰিছে বন্ধ দিব লগা পৰ্যন্ত হৈ পৰিছে চৰকাৰী বিদ্যালয়খন বাৰে বাৰে তেওঁলোকৰ কৃত্ৰিম বানপানী ৰোধ কৰাৰ সমস্যাক লৈ মন্ত্ৰী মহোদয়ক বাৰে বাৰে অনুৰোধ জনাই থকাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই পুনৰ আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই পথেৰে অহা যোৱা কৰা যিবোৰ জনতা আছে এই জনতাবোৰ ইতিমধ্যে সমস্যাৰ সন্মুখীন হৈ পৰিছে আমি তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম কিন্তু আমি পুনৰবাৰ দেখুৱাইছোঁ যে গুৱাহাটী মহানগৰত এজাক মাত্ৰ বৰষুণ আৰু বৰষুণৰ পিছতেই গুৱাহাটী মহানগৰ ভিন্ন স্থানত ইতিমধ্যে আমি বুধবাৰে আবেলি ভাগৰ দৃশ্য আপোনাক দেখুৱাইছোঁ যোৰাবাটত ইতিমধ্যে সাগৰ সদৃশ পৰিৱেশ হৈ পৰিছিল ইয়াৰ পিছতে হাতীগাঁও ৰুক্মিণী গাঁও অনিল নগৰ নবীন নগৰ VIP ৰোড এনেধৰণৰ বিভিন্ন স্থানত এবুকু পানীৰে উপচি পৰিছে কিন্তু কেতিয়ালৈ সমস্যা বাৰে বাৰে ৰুক্মিণী গাঁৱৰ মানুহে মুখ্যমন্ত্ৰী মহোদয় বা জয়ন্ত মল্ল মহোদয়ক অনুৰোধ জনাইছে তেওঁলোকে বেনাৰ আঁৰি দিছে আমি এখন বেনাৰ দেখুৱাবলৈ চেষ্টা কৰিম এই বেনাৰখন তেওঁলোকে আঁৰি দিছে যে ৰুক্মিণী গাঁও নগৰবাসীক বানপানীৰ পৰা উদ্ধাৰ কৰক এনেধৰণৰ তেওঁলোকে বেনাৰ আঁৰি দিছে এনেদৰে বহুকেইখন বেনাৰ এই পথটোত আঁৰি দিছে ইয়াৰ পিছতো কোনো ধৰণৰ সমস্যাৰ সমাধান কৰিব পৰা নাই যিবোৰ GMC হওক বা মন্ত্ৰী মহোদয় হয় কিন্তু বাৰে বাৰে অনুৰোধ জনাই থাকোঁ যে গুৱাহাটী মহানগৰত যে কৃত্ৰিম বানপানী এই কৃত্ৰিম বানপানী কেতিয়ালৈ ৰোধ কৰিব এক লৈ সমস্যা আছে বিভিন্ন সময়ত সভা সমিতিসমূহত যিবোৰ মন্ত্ৰী বিষয়া আছে তেওঁলোকে ডাঙৰ ডাঙৰ ভাষণ দি থাকে যে কৃত্ৰিম বানপানী ৰোধ কৰাৰ প্ৰচেষ্টা কৰিছে কিন্তু কেতিয়ালৈ মুক্ত হ'ব গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ পৰা এয়া আমাৰ মোৰ সহযোগী কৃষ্ণ দেখুৱাই আছে ওচৰতে এটা মন্দিৰ আছে এই মন্দিৰৰ দৃশ্য দেখুৱাবলৈ আছে মন্দিৰৰ ভিতৰ ভাগতো ইতিমধ্যে এবুকু একাঠু পৰ্যন্ত পানীৰে উপচি এয়া মন্দিৰৰ যি দেৱাল এই দেৱালৰ ভিতৰত পানী সোমাই ভিতৰত প্ৰৱেশ কৰিছে মন্দিৰটো হয়তো সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে যাত্ৰী যিসকল ছাত্ৰ ছাত্ৰী আছে বা যিসকল কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলে সময়মতে যাব পৰা নাই মাত্ৰ এটাই কাৰণ যে কৃত্ৰিম বানপানীৰ ফলত এই পথটোত মাত্ৰ এজাক বৰষুণ দিলে একাঠু পৰ্যন্ত পানীৰে উপচি পৰে এই অঞ্চলৰ ভিতৰত যদি আমি সম্ভৱ হয় ভিতৰলৈ যাবলৈ চেষ্টা কৰিম কিন্তু আপুনি ভিতৰত যিমানে যাব পানীৰ সোঁত সিমানে বাঢ়ি গৈছে কিয়নো ভিতৰৰ ভাগত যিবোৰ বিদ্যালয় আছে বা অফিচ কাছাৰী দোকান পোহাৰ সকলো আছে এতিয়া ইতিমধ্যে অফিচ কাছাৰী বা দোকান পোহাৰ সকলো বন্ধ কৰি ৰাখিব লগা হৈছে মাত্ৰ এটাই কাৰণ কৃত্ৰিম বানপানী পুনৰবাৰ আমি মুখ্যমন্ত্ৰী মহোদয় আৰু জয়ন্ত মল্ল মহোদয়ক আমি অনুৰোধ জনাব কেতিয়ালৈ ৰোধ কৰিব পাৰিব এই কৃত্ৰিম বানপানী নে গুৱাহাটী মহানগৰবাসীয়ে এই কৃত্ৰিম বানপানীত
সমস্যাৰ সন্মুখীন হৈ থাকিবই লাগিব তাক লৈ প্ৰশ্ন উঠিছে বিভিন্ন সময়ত তেওঁলোকে প্ৰতিবাদ কৰিছে তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিছে তাৰ পাছতে কিয় তেওঁলোকে এই কৃত্ৰিম বানপানী ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ চিন্তিত আছে দুটা মেচিনেৰে যোৱাকালিৰ পৰা তেওঁলোকে পানী সিঁচি আছে যদিও আজি বা 24 ঘণ্টা পাৰ হ'বলৈ সময় হৈছে কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ এই পানীৰ পৰা তেওঁলোকে মুক্ত কৰিব পাৰে এটা আমি উপপাত দেখাবলৈ চেষ্টা কৰিম মোৰ সহযোগী কৃষ্ণই এটা উপপাত দেখাবলৈ চেষ্টা কৰিব এই পথটোতে আপুনি যিমান যায় অট্টালিকাসমূহ আছে অট্টালিকাসমূহৰ যিবোৰ গাড়ী মটৰ আছে সেই গাড়ী মটৰ ইতিমধ্যে পানীৰ তলত বহুকেইখন বাহন ইতিমধ্যে বিকল হৈ পৰা দেখা পোৱা গৈছে যিহেতু গুৱাহাটী মহানগৰীৰ এজাক মাত্ৰ বৰষুণ আৰু বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীৰ ভিন্ন স্থানত এবুকু পানী পৰ্যন্তলৈ উপচি হৈছে ইতিমধ্যে বিভিন্নজনে মন্তব্য প্ৰকাশ কৰিছে এনবি নিউজৰ সন্মুখত যে তেওঁলোকৰ বাহনসমূহ তেওঁলোক সম্পূৰ্ণভাৱে বিকল হৈ পৰিছে আৰু যিসকল বুধবাৰে অফিচ কাছাৰীত গৈছে তেওঁলোকে নিশা 12-1 বজালৈকে ঘৰলৈ যাব পৰা নাছিল গুৱাহাটীৰ মূল পথবোৰত এবুকু পৰ্যন্ত পানীৰ উপচি আমি পুনৰবাৰ এই দৃশ্যটো দেখিবলৈ চেষ্টা কৰিম কাৰণ আমি আগুৱাই যাবলৈ সম্ভৱ নহয় কিয়নো এই পথটোৰ যিবোৰ পথৰ বৃহৎ গাঁত আছে এই গাঁতত পৰিছে এগৰাকী ব্যক্তি আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু তেওঁৰ এটা ব্যৱসায় আছে আৰু ব্যৱসায় থকাৰ বাবে জানিব দাদা এজাক বৰষুণ বা কৃত্ৰিম বৰষুণ আৰু বৰষুণৰ পিছতে এনেধৰণৰ কৃত্ৰিম বানপানী পৰিছে আপোনালোকৰ ব্যৱসায়বোৰ বন্ধ কৰি ৰাখিব লগা হয় বাৰে মহোদয়ৰ অনুৰোধ জনাই তাৰপিছত সমাধান কৰিব পৰা নাই কি ক'ব কি ক'ম আৰু এইখিনি জেগাত থাকিব ইচ্ছাও নহয় গৈছে তাৰমানে ইমান অকণমান বৰষুণ হ'লেই তাৰমানে ইমানমান পানী হয় আজি চাওক ইমান কষ্টকৈ থাকিব লগা হৈছে ঘৰৰ ভিতৰতো বৰ্তমান ইমানমান পানী তাৰ কাৰণতে আমিতো অলপমান কষ্টকৈ থাকিব লগা হৈছে ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পানী ব্যৱসায়বোৰ বন্ধ কৰি ৰাখিব লগা হৈছে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে সেইখিনি আৰু তাৰমানে ব্যৱসায়টো আপোনাৰ চব বন্ধ কৰিব লগা হৈছে কাৰণ কিয় কাৰণে পানী চব পিনে কোনো পিনে মানুহো আহিব নোৱাৰে সেইকাৰণে বন্ধ কৰি থৈ দিছে আৰু ব্যৱসায়বিলাক সাধাৰণ এজন বৰষুণ দিলে এনেধৰণৰ পানী সৃষ্টি হয় কিন্তু এনেকুৱাই হয় প্ৰতি বছৰে এনেকুৱাই হয় কাৰণ অকণমান বৰষুণ হ'লে তাৰমানে বহুত পানী হৈ যায় কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে 18 মাহৰ অনুপাতত 9 মাহত এখন উৰণ সেতু নিৰ্মাণ কৰি দিছে আপোনাৰ সন্মুখতে থকা কিন্তু এই পথটোত যে পানী হয় পানীটোৰ সমস্যা সমাধান কৰিব পৰা নাই কিন্তু সমাধান কৰিব পৰা নাই কাৰণ কিয় আমাৰ তাৰমানে চব এইটো নদীৰ পানীটো চব এইপিনে আহে সেই পানীটো অহাৰ কাৰণে আমাৰ এইখিনি জেগাত ইমানমান পানী হয় যদি সেই পানীটো কিবা এটা ব্যৱস্থা কৰি দিলে হয় তেতিয়াহ'লে আমাৰ এইখিনিত ইমান পানী নহয় জয়ন্ত মল্ল মধুক কিবা ক'ব নেকি তাৰ কাৰণে আৰু মই কি ক'ম আৰু ক'ব লগা নাই আৰু কিমান ক'ব আৰু আপোনাৰ ঘৰতো পানী উঠিছে উঠিছে একাঠু পানী আছে বাচন বৰ্তন সকলো পানী চব একদম পূৰা কাপোৰ চাপোৰ একদম পূৰা বৰবাদ নিশ্চিতভাৱে এইবোৰ ভুক্তভোগী কাৰণ এওঁলোকৰ ঘৰত ইতিমধ্যে কাপোৰ কানি বাচন বৰ্তন সকলো পানীৰ তলত আমি যদি মন্তব্য প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম মোৰ সহযোগী কৃষ্ণ আগুৱাই আহিবলৈ চেষ্টা কৰিছোঁ কিয়নো আমি এই অঞ্চলৰ লোকসকলক ইতিমধ্যে লগ পোৱা নাই কাৰণ মাত্ৰ এটাই এই পানীৰ মাজেৰে তেওঁলোকে আহিব পৰা নাই কাৰণ এই পানীৰ যিবোৰ দুৰ্গন্ধ যিবোৰ লেতেৰাময় এই লেতেৰাময়ৰ পানীৰ মাজেৰে তেওঁলোকে আহিবলৈ ভয় কৰিছে কাৰণ তেওঁলোকৰ বিভিন্ন ৰোগত আক্ৰান্ত হ'ব পাৰে কিয়নো একেবাৰে ক'লা পানীত ৰূপান্তৰিত হৈ পৰিছে যিহেতু গুৱাহাটী মহানগৰীৰ এই ৰুক্মিণী গাঁৱৰ এক ভয়ংকৰ দৃশ্য কাৰণ বাৰে আমি দেখুৱাই আহিছোঁ বাৰে কৈ আহিছোঁ তাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই এগৰাকী ব্যৱসায় আছে তাৰ পৰা জানিব আপোনালোকে হাতত বস্তু লৈছে পানীৰ মাজেৰে কেতিয়াও সমাধান কৰিব পৰা নাই এই ৰুক্মিণী গাঁৱৰ পানী কি ক'ব কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে এতিয়া কি ক'ম আৰু মই ক'ব লগা বাকী পানী হৈছে বহুত গতিকে পানী ভাঙি মাল দিব আহিব লগা হৈছে এতিয়া কি কৰিব ৰাইজে পানীখিনি অলপ ভাল কৰি দিলে ভালে আৰু ব্যৱসায়বিলাক বন্ধ কৰি ৰাখিব লগা হৈছে সেইটো হয় এতিয়া কি কৰিব আৰু বন্ধ কৰিব লগা হৈছে সেইটোৱে নিশ্চিতভাৱে দোকান পোহাৰ সকলো বন্ধ কৰি ৰাখিব লগা হৈছে মাত্ৰ কৃত্ৰিম বানপানীৰ ফলত পুনৰবাৰ সম্পূৰ্ণ পথটোৰ দৃশ্য দেখিবলৈ মই অনুৰোধ জনাইছোঁ যিহেতু ৰুক্মিণী গাঁৱৰ এই ভয়ংকৰ দৃশ্য বুলি ক'ব লাগিব কিয়নো এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰুক্মিণী গাঁৱৰ পৰা সামগ্ৰিক দৃশ্যাংশ দেখুৱাৰ বাবে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা